নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। পুনৰ এটা এনআৰচিৰ বিতৰ্কিত বিষয়ৰ ওপৰত লৈ আহিছোঁ আপোনালোকৰ মাজত ভিডিঅ'। আজিৰ টপিকটো হৈছে ৰিচেণ্টলি অসম চৰকাৰে ৩৩০জন ব্যক্তিক বিদেশী বুলি ঘোষণা কৰি তেওঁলোকক ন' মেন্স লেণ্ডত থৈ আহিছে। আৰু এই ৩৩০জন ব্যক্তিৰ ভিতৰত কিছুমান এনেকুৱা ব্যক্তি আছে যিবিলাকৰ নাম এনআৰচিত একচেপ্ট হৈছে, তথাপি চৰকাৰে তেওঁলোকক বিদেশী বুলি ঘোষণা কৰিছে। গতিকে আজি বিষয়টো হ'ব যে এই হোৱাট ইজ ন' মেন্স লেণ্ড আৰু অসম চৰকাৰে কি এনেকুৱা পাৱাৰ পালে যে তেওঁলোকে এনআৰচিত নাম থকাৰ পিছতো এজন ব্যক্তিক বিদেশী বুলি ঘোষিত কৰি তেওঁক বাংলাদেশত থৈ আহিছে। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিচেণ্টলি নিউজত আপোনালোকে নিশ্চয় পাইছে যে ৩৩০জন অবৈধ বাংলাদেশীক অসম চৰকাৰে ন' মেন্স লেণ্ডত থৈ আহিছে। আৰু সেই ন' মেন্স লেণ্ড হৈছে এনেকুৱা এটুকুৰা ঠাই যিটুকুৰা ঠাই ভাৰতৰো নহয়, ইনফেক্ট বাংলাদেশৰো নহয়। অৰ্থাৎ দুখন দেশৰ মাজত এনেকুৱা কিছুমান ঠাই থাকে যিখিনি দুখন দেশৰে নহয়। গতিকে ৱেষ্ট বেংগলৰ কোচবিহাৰত এনেকুৱা এটুকুৰা ঠাই আছে যিখিনি ভাৰতৰো নহয়, আনকি বাংলাদেশৰো নহয়। গতিকে সেই মাটি টুকুৰাক ন' মেন্স লেণ্ড বুলি কোৱা হয়। এতিয়া আমি বুজি পালোঁ যে হোৱাট ইজ ন' মেন্স লেণ্ড। ঠিক আছে, এতিয়া অসম চৰকাৰে এনেকুৱা কি পাৱাৰ পালে যে তেওঁলোকে এনআৰচিত নাম থকাৰ পিছতো এজন ব্যক্তিক বাংলাদেশী বুলি ঘোষণা কৰিছে, বা ফৰেইনাৰ ট্ৰিবিউনেলছৰ সহায় নোলোৱাকৈ এজন ব্যক্তিক তেওঁলোকে বিদেশী বুলি ঘোষণা কৰিছে। এইটো এটা ডাঙৰ প্ৰশ্ন। যদি চৰকাৰে এনআৰচিত নাম থকাৰ পিছতো বা এফটিত অঘোষিত এজন ব্যক্তিক বাংলাদেশী বুলি ঘোষণা কৰিব পাৰে, তেতিয়াহ'লে আজি ইমান বছৰে ইমান কষ্ট ইমান সময় নষ্ট কৰি তাৰোপৰি ১৬০০ কোটি টকা খৰচ কৰি এনআৰচি কৰাৰ কি প্ৰয়োজন আছিল? আৰু অসম চুক্তিমতে ১৯৮৫ চনৰ পৰা এষ্টাব্লিছ হোৱা এই ফৰেইনাৰ ট্ৰিবিউনেলছবিলাকৰ এষ্টাব্লিছ কৰাৰ কি অৰ্থ আছিল? এই গোটেইবিলাক প্ৰশ্নৰে এটাই উত্তৰ হৈছে চিটিজেনশ্বিপ এক্টৰ ছেকশ্যন 6A। সুপ্ৰিম কোৰ্টেও এটা বিশেষ ৰায়দানত ইয়াৰ উল্লেখ কৰিছে যে চৰকাৰে এনআৰচিত নাম থকাৰ পিছতো বা এফটিত অঘোষিত এজন ব্যক্তিক আণ্ডাৰ ছেকশ্যন 6A অফ চিটিজেনশ্বিপ এক্ট এজন ব্যক্তিক চৰকাৰে বাংলাদেশী বুলি বা বিদেশী বুলি ঘোষণা কৰিব পাৰে। এতিয়া থুলমূলকৈ মই আপোনালোকক বুজাই দিম যে এই ছেকশ্যন 6Aৰ মাজতনো কি আছে। আপোনালোকে অনলাইন চাৰ্চ কৰিলে 6Aৰ ডিটেইলছ আপোনালোকে পঢ়িব পাৰিব, কিন্তু মই আপোনালোকক ইয়াৰ সাৰাংশতে বুজাই দিছোঁ। ছেকশ্যন 6A হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 1950 এটা ছেকশ্যন, অৰ্থাৎ এটা পাৰ্ট, যিটোক ছেকশ্যন 6A বুলি কোৱা হয়। আৰু ইয়াক ইললিগেল এক্সপালশ্যন এক্ট 1950 বুলিও জনা যায়, যিটো অকল অসমৰ কাৰণে প্ৰযোজ্য। অৰ্থাৎ এই ছেকশ্যন 6Aটো অসম চুক্তিৰ সময়ত সংশোধন কৰা হৈছিল আৰু চিটিজেনশ্বিপ এক্টত ভৰোৱা হৈছিল। এই ছেকশ্যন 6A চৰকাৰখনক এনেকুৱা পাৱাৰ দিয়ে যে এখন জিলাৰ আয়ুক্ত অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এজনেও এজন ব্যক্তিক তেওঁৰ ডকুমেণ্টছসমূহ পৰীক্ষা কৰি সেই ব্যক্তিজন বিদেশী হয় নে নহয় তেওঁ ঘোষণা কৰিব পাৰে। অৰ্থাৎ এজন ডিচিকো এনেকুৱা পাৱাৰ দি দিয়ে এই ছেকশ্যন 6A যে এজন ডিচিয়ে এজন ব্যক্তিক বাংলাদেশী বুলি বা বিদেশী বুলি ঘোষণা কৰিব পাৰে। গতিকে এতিয়া সাধাৰণ মানুহৰ মাজত এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থাকিল যে যদি ছেকশ্যন 6Aৰ অধীনত অসম চৰকাৰে এজন ব্যক্তিক বিদেশী বুলি ঘোষণা কৰিব পাৰে, তেতিয়াহ'লে এনআৰচি আৰু এফটি এই দুয়োটাই এতিয়া অৰ্থহীন হৈ পৰিব নেকি? গতিকে আপোনাৰ মতামত কি? অনুগ্ৰহ কৰি কমেণ্টত জনাওক। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আৰু কিবা নতুন টপিক আহিলে মই নিশ্চয় লৈ আহিম। তাৰ কাৰণে ষ্টে টিউন এণ্ড ছাবস্ক্ৰাইব ফৰ মোৰ ভিডিঅ'ছ। ধন্যবাদ।